ইউটিউবৰ খুব জৰুৰী আপডেট এটা দিবলৈ আহিছো আৰু যদি এই আপডেটটো আপুনি গম নাপায় বা নাচাই ভিডিঅ'টো তেনেহলে আপোনাৰ ইউটিউব চেনেল ৰিমুভ হৈ যাব ডিলিট হৈ যাব ইউটিউবে কৰি দিব এটো আন কোনেও নকৰে ইউটিউবে কৰি দিব গতিকে এই আপডেটটো কি হয় আপুনি প্ৰথমতে গম পাই লওক এই আপডেটটো এনেকুৱা ধৰণৰ আপডেট এটা আহিছে যিটো আপডেটে মানুহৰ বহুতৰ হাৰ্ম কৰিছে আৰু ইউটিউব চেনেলবোৰ ডিমনিটাইজ কৰিছে বিশেষকৈ হয় আপোনাৰ যদি চেনেল মনিটাইজ হৈ আছে চেনেলৰ পৰা আপুনি ইনকাম কৰি আছে আৰু সেই ইনকামটো বন্ধ কৰি দিছে আৰু যেটো আপোনালে মেইল আহিব বা নটিফিকেশন আহিব তাৰ দ্বাৰা জনোৱা হৈছে যে কেতিয়ালৈ তেওঁলোকে খুলে পাৰ্মানেন্টলি ডিমনিটাইজ বুলি কৈছে ভয়ংকৰ কথা নহয় নে গতিকে কৈছো এই আপডেটবোৰ আপোনালোকে জানি থাকিব লাগে কিন্তু তাৰ আগতে আপোনালোকে এইটা কথা গম পাই লওক যে ইউটিউবে সময়ে কিছুমান এনেকুৱা ধৰণৰ আপডেট লৈ আহি থাকে আজি কিছুদিনৰ আগত খুব হুলস্থুল লাগিছিল যদি আপোনালোকে এৱাৰ্ন হৈ আছিল তেতিয়া গম পাইছিল যে আপুনি আৰ্নিং ৰিলেটেড কথা ক'ব নোৱাৰিব হয় আপুনি মানে থাম্বনেলত যদি কয় বলে আপুনি দিনটোত 5000 টকা আপুনি মানি আৰ্নিং কৰিব পাৰিব আৰু ভিতৰত গৈ বলে আপুনি কিবা এটা বুদ্ধি আপুনি সেই কথাটো নকয় বা কলেও এটা কোনোবা এটা বেলেগ এপ্লিকেশনৰ কথা কৈ যেটো ফ্ৰড এনেকুৱা ধৰণৰ কথাবোৰ যদি কয় তেনেহলে হেতু আপোনালোকক মানে পানিশমেন্ট দিব ইউটিউবে আৰু ইউটিউবে তেনেকুৱা ধৰণৰ বহুত ইউটিউব চেনেল মানে স্ট্ৰাইক দি দিলে আৰু বহুত মিলিয়ন সাবস্ক্ৰাইবাৰ থকা ইউটিউব চেনেলে সব ভিডিও ডিলিট কৰি নিজৰ চেনেল বচাবলৈ যাবলগীয়া হল কাৰণ তিনটা স্ট্ৰাইক কৰিলে অলৰেডি চেনেল টাৰ্মিনেট হৈ গুছি যাব গতিকে খুব সাৱধান তাৰ ভিতৰতে কিছুমানটো টাৰ্মিনেট হৈ গল তেওঁলোকে আকৌ নতুনকৈ ষ্টাৰ্ট কৰিলে এতিয়া এবাৰ টাৰ্মিনেট হোৱাৰ পিছত আকৌ নতুনকৈ ষ্টাৰ্ট কৰিবলৈ ধে পলিচি আহিলে হেখিনিৰ বিষয়ে আপোনালোকক কম কিন্তু এনেকুৱা ধৰণৰ পলিচিবোৰ আহি থাকে মাজে মাজে কিন্তু এতিয়া যেটো পলিচি আহিছে এই পলিচিটো অতিকে মৰাত্মক বুলিয়ে ক'ব পাৰি ইয়াৰ নাম হৈছে ইটিং ডিসঅৰ্ডাৰ হয় ইটিং ডিসঅৰ্ডাৰ আপোনালোকে সক কিছুমান চেনেল আছে বা অন্যান্য সামাজিক মাধ্যমত আপোনালোকে পায় যে তেওঁলোকে খোৱা বোৱা ৰন্ধা মেলাৰ কিছুমান ভিডিও বনায় এটো তেওঁলোকৰ কন্টেন্টে হয় এটো ধুনিয়া এটা কন্টেন্ট ভিউজো যথেষ্ট আহে আৰু তেনেকুৱা ধৰণৰ চেনেলবোৰ চলি থাকোতে হৈছে কি সেই তেনেকুৱা চেনেলত ইটিং ডিসঅৰ্ডাৰ আসলতে লাগে ইটিং ডিসঅৰ্ডাৰ কোনখিনিত পৰিব এতিয়া হে চেনেলবোৰে কৰে কি ধৰক কিছুমানে হেই যেটো খোৱা বোৱাৰ চেনেল তাত কিছুমানে গেমিং এটা লৈ আনে লগত গেমটো আনি কৰিব কি বলে 15টা কণী ললে আৰু মানুহজন বহি ললে আৰু খাই দেখালে বহুতৰ চেনেল তেনেকেও গ্ৰো হৈছে যে তেওঁ 15টা কণী খাইছে আৰু তাৰ পিছতে কি কয় হে ভিডিওটো চাই দিছে মানুহে সহজ নহয় ন 15টা কণী এজন মানুহৰ কাৰণে মানে জিমানেই ভাল বস্তু নহক অত্যাধিক সকলো বেয়া কেৱল এই খাদ্যই হয় বুলিয়ে ক'ব নোৱাৰি আৰু অন্যান্য পৃথিৱী যি বস্তু আপুনি বেছিকৈ ব্যৱহাৰ কৰিব অত্যাধিক বস্তুটো বেয়া ঠিক তেনেকৈ কিছুমানে গেমৰ জৰিয়তে কৰে কি পানী বটলটা লৈ এনেকে ঘুৰাই দি এঠাপকে পৰিলে দুজন মানুহ থাকিলে এই মাংস লৈ ললে আৰু এটা পানী বটল লৈ ললে এনেকে ঘুৰাই থপকে সিধাকে যেতিয়া বটলটো ফৰিব পৰাৰ লগে লগে তেওঁ এপিস মাংস খাব ইজনেও ঘুৰাব তেওঁ এপিস খাব এই যেতিয়া সিধাকে বটলটো পৰিব অৰ্থাৎ হেতুটা গেম কোনে খাই সোনকালে হেক কৰিব পাৰিব কিন্তু মাংস বহুত বেছি হিউজ এটা এমাউন্টত থাকিব গতিকে সেই বস্তুটো শৰীৰৰ কাৰণে হানিকাৰক এই বস্তুটো ইউটিউবে আসলতে চিন্তা কৰি পাইছে গতিকে এই বস্তুটোৱে ইটিং ডিসঅৰ্ডাৰৰ ভিতৰত পৰে অত্যাধিক ভোজন স্বাস্থ্যৰ কাৰণে যে বেয়া বা কোনোবা এটো যদি দেখাই মানে উৎসাহিত কৰে হেতু ইটিং ডিসঅৰ্ডাৰৰ ভিতৰত পৰিব আপোনাৰ চেনেল ডিমনিটাইজ হৈ যাব আৰু কিবা কিবি ধে পানিশমেন্ট হৈ যাব আৰু কি পৰিব পাৰে এতিয়া যে মই কথাখিনি কৈ আছো মই যদি ইয়াত কওঁ বলে আমুক বস্তু কিটা মিহলাই আপুনি খাব এতিয়া হে বস্তু কিটাৰে খাদ্যটো কেনেকুৱা হয় মই যদি অখাদ্য কিছুমানৰ কথা কৈ থাকো যিবোৰ খাব নলগীয়া খাদ্যৰ কথা কৈ থাকো এই কথাটো বেয়া হে কথাটো ধৰি লব গতিকে কিছুমান বস্তু মিলাই আপুনি যে খালে খুব বেছি ভাল লাগিব বা বেয়া লাগিব এই কথাকিটা আপুনি খুব বেছি ভাল লাগিব বুলি কলে ইটিং ডিসঅৰ্ডাৰৰ ভিতৰত পৰিব
গম পাইছেনে মানে আপুনি যিটো খাদ্য বনাইছে সেই খাদ্যটো অখাদ্য নেকি মানুহে খোৱাৰ উপযোগী নহয় নেকি ইয়াৰ ওপৰত বৰ্তমান সময়ত ইউটিউবৰ চকু গতিকে কেৱল ফুডৰ চেনেল বুলিয়ে নহয় অন্যান্য চেনেলো এতিয়া ডিমনিটাইজ হৈ গৈছে এই ইটিং ডিসঅৰ্ডাৰৰ কাৰণে গতিকে আপোনালোকে সাৱধান ফুডৰ যদি চেনেল আছে আপোনালোকে ইটিং ডিসঅৰ্ডাৰ যাতে নপৰে এনেকুৱা ধৰণে ভিডিঅ'বোৰ আপোনালোকে প্ৰস্তুত কৰিব ইটিং ডিসঅৰ্ডাৰৰ পৰা বাচি থাকিবৰ কাৰণে আপোনালোকে কি কৰিব আপোনালোকে কৰিব লাগিব যে আপোনালোকে বনোৱা যিটো খাদ্য সেই খাদ্যটো খাবই লাগিব আপুনি এনেকৈ ক'ব নোৱাৰিব বা যিটো মানে কিছুমানে ভিডিঅ' ভাইৰেল হোৱাৰ স্বাৰ্থত কি কৰে অখাদ্যকো খাদ্য হিচাপে বনাই খুৱাই দিয়ে অস্বাভাৱিক কিছুমান কাম কৰি দিয়ে সেইবোৰ নকৰিব যিবোৰ জেনেৰেলি আমি খাওঁ স্বাস্থ্যৰ কাৰণে উপকাৰী তেনে ধৰণৰ খাদ্যবোৰে আপোনালোকে বনাই দেখাব কিন্তু এটো কথা নকব যে এটো খাবই লাগিব আপুনি এটো খালেহে আমুকটো হ'ব এটো খালেহে তামুকটো হ'ব এই কথাটো নকব ওপৰত চাই চিতিহে আপোনালোকে এনেকুৱা ধৰণৰ চেনেলত বা যিকোনো চেনেলত আপোনালোকে খোৱা বোৱাৰ বিষয়ে আপোনালোকে কথা বতৰাবোৰ ক'ব নহলে ইটিং ডিসঅৰ্ডাৰে আপোনাৰ ইউটিউব চেনেলটো হেক কৰি দিব পাৰে ঠিক আছে দিয়ক যদি ভিডিঅ'বোৰ ভাল লাগিছে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি ৰাখিব লগতে বেল আইকনটো আৰু ডেসক্ৰিপচনত মোৰ টেলিগ্ৰামৰ চেনেলৰ লিংকটো আছে তাত জয়েন হৈ থাকিব বহুত ন আপডেট সোনকালে পাব বাই বাই